বনাইছা মিস্টাৰ হাজাৰিকা? মই হাঁহ মাংস বনাইছোঁ আৰু কুকিং ডাক। টেষ্টি হ'ব যেন লাগিছে। আৰু এয়া হাঁহ মাংসখিনি কাটি থোৱা হৈছে, কাটি মেলি একদম হালধি সানি পেলাই ৰেডি কৰি থোৱা হৈছে। তাৰপিছত এইফালে ছাইডতে বাদামখিনি মই ভাজি থৈছোঁ চাটনি বনাবলৈ, তাৰপিছত কোমোৰা আৰু আলু হাঁহ মাংসত দিবলৈ। একচুৱেলি আজি নহয় আমাৰ ঘৰত মাহী আহিছে আৰু নহয় মাহীৰ ছোৱালীজনী মানে ভণ্টি আহিছে, তো তেওঁলোকৰ কাৰণেহে মানে হাঁহ মাংসটো আমি যোগাৰ কৰিছোঁ তেওঁলোকক খুৱাবলৈ কাৰণে। তেওঁক মই অল দ্য বেষ্ট কৈ আছিলোঁ ভালকৈ বনাবলৈ। আৰু এইফালে মই শুকান মাছখিনি গৰম পানীত ধুই আছোঁ, মানে নিকিতা মানে মাহী ছোৱালীজনীয়ে হেৰি নাখায়, মানে হাঁহ মাংস নাখায়। আৰু এইফালে মই বিলাহী এটা পুৰি আছোঁ বাদামৰ লগত চাটনি বনাবলৈ। এইজনী হৈছে নিকিতা, তাই চকুটো ঢাকি থৈছে। আৰু এইফালে পূজা। এক্সাম শেষ হ'ল, চেছ খেলিছে। কোনে জিকিছে? ককা। ককা পৰা জিকিব পৰা নাই? দুজনীয়ে হাৰিব এতিয়া। দুজনী মিলি তোমালোকে ককাক হৰাব পৰা নাই। দুজনী মানে মইহে খেলি আছো, অকল ই চাই আছে। অ সি চাই আছে, তই হেল্প কৰি দে পূজা। মই ফাৰ্ষ্টত হাৰিলো, এতিয়া নহ'ব দেই, ব্ৰেইন লগা ব্ৰেইন। মই ফাৰ্ষ্টত আৰু এই দুইজনী দেখিছেনে ইমানেই এনজয় কৰিছে, ইমানেই হাঁহিছে, মানে পকাত বহি বহি হাঁহিছে মানে। আৰু এইফালে আমাৰ হাঁহ মাংস ৰেডি হৈ গ'ল, দেখিছেনে কালাৰটো কি ধুনীয়া হৈছিলে, খাবলৈও ধুনীয়া হৈছে। এয়া শুকান মাছ আমাৰ বিলাহীৰ লগত বনাইছোঁ। তাৰপিছত এয়া আমাৰ ডালত মই অমিতা দি দিছিলোঁ। তাৰপিছত এয়া হৈছে পিনাট চাটনি, মানে বাদাম চাটনি, বিলাহী যে পুৰিছিলোঁ তাৰ লগত। আৰু এইফালে চবেই খানা খাই আছে ডিনাৰ। পূজাও আহিছে, আমি পূজাকো মাতিছোঁ খাবলৈ কাৰণে, বিকজ এক্সাম শেষ হৈ গ'ল ন। আৰু পূজা পূজাটো আমাৰ পিহুৰ লগতে খেলি থাকে।